নমস্কাৰ ভিন্নভূষণ বৰা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল আজি আমি অসমীয়া জতুৱা ঠাঁচ আৰু জতুৱা খণ্ড বাক্যৰ বিষয়ে জানিম যোৱা 20 বছৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত জতুৱা ঠাঁচ জতুৱা খণ্ড বাক্যৰ অৰ্থ লিখি বাক্য ৰচনা কৰা যিবোৰ প্ৰশ্ন আহে এই আটাইবোৰ প্ৰশ্নৰ মই সমস্যা সমাধান কৰি দিম আজি জানিম অসমীয়া জতুৱা ঠাঁচ মানে কি খণ্ড বাক্য মানে কি খণ্ড বাক্য আৰু জতুৱা ঠাঁচৰ মাজত পাৰ্থক্য কি জতুৱাৰ অৰ্থ হ'ল নিজৰ জাতৰ অফ দা সেম ব্ৰিড বা ভাষাৰ নিজা বৈশিষ্ট্যপূৰ্ণ মানে ইংৰাজীত যাক কোৱা হয় ইডিঅমেটিক আৰু ঠাঁচটো এটা বিশেষ্য শব্দ এই ঠাঁচ মানে হ'ল গঢ় ঠগ ভংগী বা ধৰণ ষ্টাইল অৰ শেপ অৰ্থাৎ জতুৱা ঠাঁচ মানে হ'ল ভাষাৰ নিজস্ব বিশিষ্ট প্ৰকাশভংগী ইডিঅমেটিক এক্সপ্ৰেছন যেনে ফুটা কপাল মৰ ভোগ আঁঠুৱা তলৰ মহ উৰহী গছৰ ওৰ খাইপাত ফলা কপাল ফুলা আদি ভাষাৰ জতুৱা ঠাঁচ বা গঢ়বোৰ প্ৰকাশ পায় বাক্য একোটাৰ অংশ বা খণ্ডৰ জৰিয়তে নিজৰ জাতৰ ঠাঁচ থকা এনে দৃষ্টান্তবোৰ আমি দুই ধৰণৰ বাক্য খণ্ডৰ মাজত পাওঁ এক বাক্যাংশ দুই খণ্ড বাক্য সহজ ভাষাত বাক্যাংশ হ'ল একোটা সম্পূৰ্ণ বাক্যৰ আধৰুৱা অৰ্থ প্ৰকাশক একাধিক শব্দৰ সমষ্টিৰ একোটা খণ্ড মানে ফ্ৰেজ যিটো বাক্যাংশত জতুৱা গঢ় থাকে তাক আমি জতুৱা বাক্যাংশ বুলি কওঁ বাক্য এটাৰ অন্তৰ্গত প্ৰধান অংশস্বৰূপ কৰ্তা আৰু ক্ৰিয়া থকা অথচ সম্পূৰ্ণৰূপে অৰ্থ প্ৰকাশ কৰিব নোৱাৰা অপ্ৰধান বাক্যক খণ্ড বাক্য বোলা হয় খণ্ড বাক্য মানে সাধাৰণ জতুৱা বাক্যাংশ এটা আৰু জতুৱা খণ্ড বাক্যৰ মাজৰ পাৰ্থক্যটো চাবা দেই ধৰি লোৱা খণ্ড বাক্য এটা কাণ কৰ মানে মন কৰ এইটো জতুৱা খণ্ড বাক্য এটা কাণ কুৰিকা লাগ মানে টোপনিয়ে জোকা এতিয়া কাণ কুৰিকা মানে হ'ল এবিধ চৰাই কাণ কুৰিকা লাগ মানে মুখ্য বা আবিধানিক অৰ্থটো কিন্তু ইয়াত একেবাৰে উজ্জ্বল হৈ পৰিছে তোমালোকে একেবাৰে সহজ ভাষাত এইটোৱে বুজা জতুৱা বাক্য এটা যিমান সৰল জতুৱা খণ্ড বাক্য এটা সিমান সৰল নহয় মানে জতুৱা খণ্ড বাক্যটো সাধাৰণ খণ্ড বাক্য এটাতকৈ বেছি প্ৰতীকাত্মক বেছি ব্যঞ্জনাত্মক আৰু বেছি পাক লগা সাধাৰণভাৱে সেইখিনিয়ে জানি থোৱা তোমালোকে এই কিতাপখন চাবা এই কিতাপখনত বিস্তৃতভাৱে দিয়া আছে এতিয়া আমি চাওঁ খণ্ড বাক্যবোৰৰ বৈশিষ্ট্য কি বিচিত্ৰতা কি 1 নম্বৰ কথা চুটি কৰাৰ প্ৰৱণতা 2 প্ৰতীকাত্মক উপস্থাপন 3 একাধিক অৰ্থ নিৰ্দেশক 4 পোনপটীয়া জঠৰ ভাষাক একাধিক সাৱলীল অৰ্থবহ ৰূপদান কৰাৰ প্ৰয়াস থাকে 5 কিছুমান খণ্ড বাক্যত বৰ্ণনামূলক ভংগী একোটা থাকে পদৰ গাঁথনিৰ দৃষ্টিৰে আকৌ খণ্ড বাক্যবোৰক বিভিন্ন ধৰণে চাব পাৰি একেটা বিশেষ্য শব্দৰ পিছত বিশেষণ ক্ৰিয়া ধাতুৰ প্ৰয়োগেৰে একাধিক খণ্ড বাক্য সৃষ্টি কৰিব পাৰি উদাহৰণ দুই এটা দিয়া আছে চোৱা সোঁফালে বিশেষ্য শব্দ সদৃশ খণ্ড বাক্য বিশেষণমূলক ভংগী ক্ৰিয়ামূলক ভংগী ক্ৰিয়া বিশেষণমূলক ভংগী সংস্কৃতমূলীয় খণ্ড বাক্য অব্যয়যুক্ত খণ্ড বাক্য এনেধৰণে আমি তাৰ ৰূপ বা গাঁথনি অনুসৰি বিভিন্ন বিভাগত খণ্ড বাক্যবোৰক ভাগ কৰি পেলাই চাব পাৰোঁ শেষলৈকে গোটেই বাক্য ৰচনাখিনি তোমালোকে চোৱা আৰু লিখি পেলাবা যদি পাঠটো ভাল লাগিল তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ক'বা যে কেনেধৰণৰ পাঠ তোমালোকে